নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছো সকলোৱে চাব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিসকলে এই ভিডিঅ'টো চাই অকণমান হলো লজ্জিত বোধ কৰে সেই সকলৰ কাৰণে বনাইছো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব আৰু সকলো ভালে আছে চাগৈ আৰু ময়ো বৰ্তমান ভালে আছো বাৰু আপোনালোকৰ কমেন্টৰ কাৰণে আকৌ এটা ভিডিঅ' বনাবলৈ প্ৰেৰণা পাইছো আপোনালোকৰ উৎসাহ আপোনালোকৰ মৰম আপোনালোকে মৰম কৰি গৈ থাকিব আৰু আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছো আপোনালোকৰ মৰম বহুমূলীয়া সময়কণ খৰচ কৰি যায় মোক এটা কমেন্ট কৰিছে বহুমূলীয়া সময়কণ খৰচ কৰি যে মোৰ ভিডিঅ'টো চাইছে সেই কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো এনেদৰে মৰম কৰি যাব আৰু মই সকলোৰে হৈ মাত মাতিবলৈ বৰ্তমান ওলাই আহিছো কাৰণ শুদ্ধ আৰু সত্য কথা ক'বলৈ হয়তো ভয় কৰিবলগীয়া কথা নাথাকে কাৰণ আমি কোনো কাকো দোষাৰোপ কৰি আমি কথা ক'বলৈ যোৱা নাই আমি নিজৰ মনৰ কথা নিজৰ ব্যক্তিগত কথাখিনি আমি সকলোৰে লগত শ্বেয়াৰ কৰিবৰ কাৰণেহে আমি ভিডিঅ' বনাইছো হেতু কোনো দোষাৰোপ বুলি মই নাভাবো গতিকে আপোনালোকে শ্বেয়াৰ কৰিব আজি লৈ আহিছো মই অৰুণোদয়ৰ ওপৰত এটা ভিডিঅ' হয় অৰুণোদয় বৰ্তমান সময়ত অসমত প্ৰত্যেকজন মানুহে জানে অৰুণোদয় 1250 টকা দুখীয়াসকলৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনিখন ঘোষণা কৰিছিলে ঠিক আছে আঁচনিখন মানে প্ৰশংসনীয় আঁচনি বুলি আমি ক'ব পাৰো এই আঁচনিখনক লৈ বৰ্তমান বিয়াগুম কেলেংকাৰী হোৱা দেখা গৈছে প্ৰায় 600 অধিক কৰ্মচাৰীয়ে এই আঁচনিখনৰ অন্তৰ্ভুক্ত হৈ 1250 টকা খাই থকা আমি দেখিছো মানে মুখ্যমন্ত্ৰীৰ জৰিয়তে এটা এটা তদন্তৰ ঘোষণা আৰম্ভ কৰিছে খুব প্ৰশংসনীয় মানে আদৰণি কৰিছে এইটো কথা কাৰণ আমাৰ অঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলে আগৰ পৰা যদি কোনোবাই অৰুণোদয়ৰ কাৰণে এখন দৰখাস্ত দি আহিছে তেতিয়া হলে কয় যে আপোনালোকে চৰকাৰী চাকৰি পাই আছে আপোনালোকে অৰুণোদয় নাপায় ঠিকে আছে আমি অৰুণোদয় আমাক নালাগেও বা আমি অৰুণোদয়ৰ কাৰণে আশাও কৰা নাই কিন্তু যেতিয়া 6500 টকাৰে বা 3550 টকাৰে ঘৰখন চলাব নোৱাৰে তেতিয়া সেই 1250 টকাটো বিচৰাটো কোনো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা কাৰণ 1250 টকা পালেও বহুত মানে আমাৰ কাৰণে সমস্যা সমাধান হোৱাৰ আমাৰ মানে কিছু লেঠালুঠলি মৰাৰ কাৰণে আমি বিচাৰো বা ভাবো গতিকে কোনে বিচাৰিছে হেতু কোনো ডাঙৰ কথা নহয় এইটোহে ডাঙৰ কথা যিটো সময়ত চৰকাৰী কৰ্মচাৰী 50-60 টকা দৰমহা পোৱা চৰকাৰী কৰ্মচাৰী বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে চৰকাৰী চাকৰিয়ালে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হৈ সেই পইচা খাই আছে সেইটোহে অতি লজ্জিত কথা কিন্তু আমাৰ ক্ষেত্ৰত অঙ্গনবাদী কৰ্মী সহায়িকা ৰান্ধনী আৰু আশা কৰ্মী এই সকলৰ কাৰণে অৰুণোদয়খন এখন বৰ বৃহৎ আঁচনি মানে এই সকলে সেয়া পইচা খাব নালাগে বা নাপায় বা আমি বিচৰাও নাই আমাক নালাগেও আমাক এটাই লাগে আমি এটাই বিচাৰি আছো আমি আজি দীৰ্ঘদিন ধৰি আমি এটাই আমাৰ চিঞৰ বাখৰ এটা আমাৰ প্ৰাৰ্থনা আমাক লাগে মজুৰি খলনি মাননীৰ খলনি আমাক মজুৰি লাগে আৰু মজুৰিটো আমাক এখন ঘৰ চলাব পৰাকৈ লাগে আমাৰ হেতুৱে দাবী আমি অঙ্গনবাদী কৰ্মী সহায়িকা আৰু ৰান্ধনী আৰু আশা কৰ্মী আমাৰ সকলৰ এইটোৱে দাবী আমাক অৰুণোদয় নালাগে কিন্তু এই চৰকাৰী কৰ্মচাৰীসকলক উলিয়াই আনি চিনাকি কৰিব লাগে যিসকলে দৰমহা চৰকাৰৰ কৰ্মচাৰী আমি কিন্তু অঙ্গনবাদী কৰ্মী সহায়িকা ৰান্ধনী আৰু আশা কৰ্মী এইসকলকৰ চৰকাৰী কৰ্মচাৰীত পৰা নাই এতিয়ালৈকে বৰ্তমান আমি সেৱকী হিচাপে কাম কৰি আছো আমি চৰকাৰী চাকৰি হিচাপে আমি কাম কৰা নাই আমাৰ হৈছে সেৱা ৰাইজৰ সেৱা কৰ্মী আমি গতিকে এই সকল হৈছে ৰাইজৰ কৰ্মী হিচাপে কাম কৰা লোক আৰু সেই সকল হৈছে যিসকলে আঁচনি অন্তৰ্ভুক্ত সেইসকল হৈছে চৰকাৰী কৰ্মচাৰী গতিকে কৰ্মচাৰীৰ দৰমহাটো বহুত বেছি আমি জানো সেইটো আমি ভালদৰে জানো গতিকে সেই সকলক বিচাৰি আনি পেলাই মুখৰ আৰৰ মুখাখন খুলি তেখেতসকলক চিনাকি কৰাটো আমি বিচাৰো কাৰণ তেখেতসকলো ওলাই পৰকচোন অনিয়মৰ জৰিয়তে যে আঁচনিখনৰ অন্তৰ্ভুক্ত হৈ পইচা খাই আছে সেইসকলৰ মুখৰ আৰৰ মুখখন নামো চাবলৈ মন যায় কিন্তু আমাৰ অঙ্গনবাদী কৰ্মী সহায়িকাসকল নাপাদিলেও গোন্ধ ওলায় নাপাদিলেও পদা গোন্ধ ওলায় গতিকে এই সকলে যেতিয়া অনিয়ম কৰি খাই আছে সেই সকলো ওলাই পৰক আসল ৰৌ বৰালিখিনি ওলাই পৰক পুঠি খলিহাবোৰ খাৰি যায় যেতিয়া ৰৌ বৰালিবোৰ ওলাই পৰিব লাগে গতিকে তেখেতসকলেওতো আবেদনখন কৰোঁতে যিসকলে আবেদনখন পূৰাবলৈ দিছে সেই সকলেওতো জানে চৰকাৰী চাকৰিয়াল বুলি গতিকে সকলোৱে এই আওতালে আহিব লাগে আমি বিচাৰো আওতালে অহাটো কাৰণ আমাক 6500 টকা পোৱাবিলাকৰ কাৰণে সেইখন বৃহৎ আঁচনি নিদিয়ে সবেই কয় আপোনালোকে চৰকাৰী চাকৰি পাই আছে আপোনালোকে অঙ্গনবাদীত কৰি আছে আপোনালোকে এইখন আঁচনি নোৱাৰে ল'ব গতিকে আমি নালাগে আমাক আমি বিচৰাও নাই
কিন্তু যিসকলে লৈছে সেইসকলক আমি তদন্তৰ আওতালৈ অতি শীঘ্ৰে উলিয়াই আনিব লাগে উলিয়াই আনি পেলাই বিহিত ব্যৱস্থা লোৱাটো আমি বিচাৰোঁ গতিকে অনিয়ম সকলোৰে ক্ষেত্ৰত সমান হ'ব লাগে অনিয়ম যেতিয়া অংগনবাদী কৰ্মীসকলৰ ক্ষেত্ৰতহে গাঁৱৰ ৰাইজে দেখি থাকে মানে নকৰিলেও কৰা হয় সকলোৰে ক্ষেত্ৰতে সমান হ'ব লাগে আইনখন অকল আমিয়ে যে আমাৰ ক্ষেত্ৰতে মানুহে বৰ কথা কৈ থাকিবলৈ সুবিধা পায় নাপাৰিলেও পদা হয় নুগুন্ধালেও গোন্ধোৱা হয় কিন্তু সকলোৰে ক্ষেত্ৰত এই আইনখন সমান হোৱাটো আমি বিচাৰোঁ আৰু অতি সোনকালে তেখেতসকলক উলিয়াই আনি পেলাই চিনাকি কৰি ৰাইজৰ আগত দেখাই দিব লাগে আৰু এই আঁচনিৰ পৰা অন্তৰ্ভুক্ত হৈ থকাসকলক অতি শীঘ্ৰে কৰ্তন কৰি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ সকলো অংগনবাদী কৰ্মী হৈ পেলাই মই মাত মাতিছোঁ বা সকলোৱে কমেণ্ট কৰিব আপোনালোকে যিসকলে চাই ভিডিঅ'টো কমেণ্ট কৰিব কাৰণ অকল কৰ্মীসকলকে সকলোৱে দেখে গাঁৱৰ ওচৰৰ পাজৰৰ চবৰে কিবা এটা ভাল নিয়ম ভাল নিয়াৰিকৈ কৰি থাকিলেও আমাৰ নামটো কোনো শলাগৰ হিচাপে আজিলৈকে মই লোৱা দেখা নাই কিন্তু যিসকলে অনিয়ম কৰিছে সেইসকলৰ হৈ মাত মাতিবলৈ মানুহ ওলাই নাহে ভয় কৰে কিন্তু সৰু চাকৰিত সৰু কাম যে সেইকাৰণে মাতিবলৈ সহজে মানুহে সুবিধা লয় কিন্তু ডাঙৰ কাম যিবিলাকে ডাঙৰ ভুল কৰি আছে সেইবিলাকৰ ওচৰত মাত মতা মানুহ আমি দেখা নাই গতিকে এই যিটো মানে মুখ্যমন্ত্ৰীয়ে আদৰণীয় প্ৰশংসনীয় পদক্ষেপ লৈছে এইটোক মই অতি শলাগ লৈছোঁ তেখেতসকলক উলিয়াই আনিব লাগে আৰু আমাক অৰুণোদয় নালাগে আমি অৰুণোদয়ৰ কাৰণে এতিয়ালৈকে আমি কন্দা নাই আৰু অৰুণোদয় আমাক নালাগেও যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে বাজেটত আমাক মানে উপযুক্ত আমাক মাননি দিম বুলি সেইটো আমি অতি আগ্ৰহেৰে অতি মানে হেঁপাহেৰে বাট চাই আছোঁ বাজেট বহক বাজেটত আমাক ধুনীয়াকৈ এখন ঘৰ চলিব পৰাকৈ মুখ্যমন্ত্ৰী মহোদয়ে আমাক চকু মেলি চাওক আমি সেইটোৱে বাচ্ছা কৰি আছোঁ আমাৰ কৰ্মীসকলেও অতি আগ্ৰহেৰে বাট চাই আছে গোটেই অসমৰ 1,22,000 কৰ্মী সহায়িকাই বা ৰান্ধনীসকলে বা আশাকৰ্মীসকলে সকলোৱে এই বাজেটখন এখন মানে বিশ্বৰ মানে কিবা মানে কি বুলি ক'ম আৰু মানে ভাবিব নোৱাৰে এখন বাজেট আহি আছে আগত গতিকে আমাৰ কাৰণে অতি আগ্ৰহী হৈ পৰিছে আৰু এই বাজেটতে আমি ভাল ফল এটা পাম বুলিও ভাবি আছোঁ গতিকে আমাক অৰুণোদয় নালাগে আৰু যিসকলে অনিয়ম কৰিবলৈ চেষ্টা কৰিছে সেইসকলকো যেন এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ হাতত লৈছে এই পদক্ষেপক ভয় কৰি পেলাই শুদ্ধ আৰু সৎ পথত কাম কৰক আৰু এইটো দেখি আছোঁ আমি সমাজত যি এতিয়াও মানে কিছু ক্ষেত্ৰতহে দেই মই নাম নকওঁ একেগৰাকী মহিলাই অৰুণোদয় পায় একেগৰাকী মহিলাই বৃদ্ধ পেঞ্চনো পায় একেগৰাকী মহিলাই আপোনাৰ কৃষকৰ পইচাও পোৱা দেখি আছোঁ গতিকে সেইবিলাকো তদন্তৰ আওতালৈ আহিব লাগে আৰু যিসকলে প্ৰকৃততে অৰুণোদয় পাব লাগে সেইসকলে পোৱা নাই এতিয়াও আমাৰ চকুত পৰিছে নাম নকওঁ নাম ক'লেই আকৌ বিতৰ্কৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে নাম ক'বলৈ নাযাওঁ আৰু যিসকলে পাব নলগীয়া চৰকাৰী দৰমহা খোৱা মোটা অংক পায় মোটা দৰমহা পায় খাইছে সেইসকলে অৰুণোদয় ধন খাই আছে অতি লাজ পাইছোঁ এইটো ইয়াতকৈ গৰিহণাৰ কথা হ'ব নোৱাৰে আচল দুখীয়া ভিক্ষাৰী মানুহে পোৱা নাই কিছু ক্ষেত্ৰত গতিকে সেইসকলক বিচাৰি উলিয়াই পেলাই এইসকলক উপযুক্ত শাস্তি দি এই 600ৰো অধিকক মুখৰ আঁৰৰ মুখখন আমি অতি সোনকালে দেখুৱাই দিয়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু কঠোৰ শাস্তি দিয়ক গতিকে ইয়াকে ক'লোঁ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আৰু কথাখিনি কোৱাৰ বাবে যাতে যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টো সকলোৱে চাই পেলাই শ্বেয়াৰ কৰিব কাৰণ কিছুমান সত্য কথা আমি মুখখন বন্ধ কৰি থ'লে আমাৰ নহ'ব আমি সঁচা কথাটো ক'বই লাগিব কাৰণ আমি সঁচা কথা কোৱাত কোনো বাধা নাই আমি মিছা কথা কৈ মানুহক তেল মাৰি থকা বিধৰ মানুহ নহয় গতিকে সঁচা কথা ক'বলৈ ওলাই আহক আৰু আপোনালোকেও সাহস দিয়ক ধন্যবাদ তেতিয়াহ'লে